আজি চিঙাৰী বস্তি শ্ৰীমন্ত শংকৰ সংঘ সমাজৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ চিঙাৰী বস্তিৰ ৰাইজে প্ৰতি বছৰেতো পালন কৰেই, তাতে প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি আমাৰ বহুদিনীয়া সপোন এটা ভাগৱত পাঠ কৰিম বুলি আমি বহুদিনৰ পৰা ভাবি আছিলোঁ আইসকলে। তাৰপিছত আজি বাপাসকলৰ অনুমতি লৈ আমি এই ভাগৱত পাঠ আৰম্ভ কৰিবলৈ কৰিছোঁৱেই এতিয়া আজিতো প্ৰথম দিন, আজিৰ পৰা আৰম্ভ হৈ কাইলৈ শেষ কৰিম বুলি ভাবিছোঁ। আজি পুৱাৰ কাৰ্যসূচী কি অনুষ্ঠিত কৰিলে? পুৱাৰ কাৰ্যসূচী আছিলে ধৰ্ম ধ্বজা উত্তোলন, তাৰপিছত আছিলে আমাৰ বয়োজ্যেষ্ঠসকলৰ স্মৃতি দৰ্পণ, তাৰপিছত আকৌ আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেইকেইটা। তাৰপিছতে আছিলে আমাৰ কীৰ্তন পাঠৰ পিছত প্ৰসংগ, তাৰপিছতে আছিলে আমাৰ অলপ জলযোগৰ ব্যৱস্থাও কৰা হ'ল। সেইখিনি কৰি এতিয়া আমি সেইখিনি শেষ কৰি এতিয়া আমি ভাগৱত পাঠৰ এই ভকতসকল আহি আছে বুলি গম পাইছোঁ, তেওঁলোকক আদৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ এতিয়া। এই আজিৰ অনুষ্ঠানটি ক'বলৈকে হেৰি নাথাকিব।